সাংবাদিক পৰিৱেশকৰ্মী অজয় শৰ্মাৰ কণমানি জীয়ৰীৰ শুভ জন্মদিনত গছপুলি ৰোপণ পৰিৱেশ সুৰক্ষা সমিতিৰ। পৰিৱেশকৰ্মী সাংবাদিক অজয় শৰ্মাই কণমানি জীয়ৰী আৰুচি শৰ্মাৰ শুভ জন্মদিনটো গছপুলি ৰোপণেৰে আৰম্ভ কৰে। বৰদলৈত অৱস্থিত আইদেউ সন্দিকৈ আশ্ৰমৰ প্ৰাংগণত গছপুলি ৰোপণৰ ব্যৱস্থা কৰে পৰিৱেশ সুৰক্ষা সমিতিয়ে। গছপুলি ৰোপণ কাৰ্যসূচীত সহযোগিতা আগবঢ়োৱা পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাই পৰিৱেশ প্ৰদূষণৰ সমস্যা নিয়ন্ত্ৰণৰ বাবে সকলোকে জন্মদিন বা অন্যান্য শুভ অনুষ্ঠানসমূহত গছপুলি ৰোপণ আৰু প্ৰতিপালনৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়। গছপুলি ৰোপণ কাৰ্যসূচীৰ পিছত আশ্ৰমৰ আইতাসকলৰ সৈতে কেক কাটে। লগতে পৰিৱেশ কৰ্মী সাংবাদিক অজয় শৰ্মাই আইতাসকলৰ বাবে আশ্ৰমত দুপৰীয়া আহাৰৰ ব্যৱস্থা কৰে। গছপুলি ৰোপণ কাৰ্যসূচীত পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি দিগন্ত ভট্ট, তিনিচুকীয়া জিলা সভাপতি জীৱন দত্ত, তিনিচুকীয়া জিলা সাংস্কৃতিক সভাপতি বিজয় মল্লিক, জিলা সম্পাদক ফটিক মৰাণে সহযোগিতা আগবঢ়ায়। আজি আমাৰ পৰিৱেশ সুৰক্ষা সমিতিৰ প্ৰচাৰ সম্পাদক অজয় শৰ্মা ডাঙৰীয়া, তেখেতৰ একমাত্ৰ জীয়েক আৰক্ষী শৰ্মা, আজি তাইৰ জন্মদিন। আজি অজয় শৰ্মাই জীয়েকৰ জন্মদিন উপলক্ষে আইদেউ সন্দিকৈ বৃদ্ধাশ্ৰম গৃহত আজি এজোপা গছপুলি ৰোপণ কৰিলে আৰু লগতে ইয়াতে জন্মদিনটো ছোৱালীজনী ইয়াতে জন্মদিন পালন কৰা হ'ল, কেক কাটি দিলে। আমি আজি আমাৰ জিলা সমিতি তথা কেন্দ্ৰীয় সমিতি পৰিৱেশ সুৰক্ষা সমিতি আমি আটাই উপস্থিত থাকি আজি কাৰ্যসূচীটো ৰূপায়ণ কৰিলোঁ। গছজোপা ইয়াত লগোৱা হ'ল, দুজোপা গছ লগোৱা হ'ল। বৃদ্ধাশ্ৰমৰ আই মাতৃসকলক আজি তেখেতসকলৰ ফালৰ পৰা অকণমান চাহ জলপানেৰে আজি আপ্যায়ন কৰিলে। আশা কৰোঁ ছোৱালীজনী আমি তাইৰ দীৰ্ঘায়ু কামনা কৰি তাই যাতে ডাঙৰ হৈ পেলাই ভৱিষ্যতৰ সুনাগৰিক হ'ব পাৰে, আমি এই আশা কৰিলোঁ। আৰু তাইও পৰিৱেশৰ তাইৰ দেউতাৰ নিচিনা যাতে তাইও পৰিৱেশৰ প্ৰতি সচেতন হয়, পৰিৱেশক ভাল পোৱা ছোৱালী হয়। এয়া আমাৰ আৰুচি শৰ্মা, এইজনীয়ে আজি আমি জন্মদিন আমি ইয়াত এজোপা গছপুলি ৰোপণ কৰি পেলাই তাইৰ জন্মদিন পালন কৰিলোঁ।